মোৰ জ্যেষ্ঠসকল, মোৰ সমনীয়াসকল, মোৰ কনিষ্ঠসকল, দলীয় নিৰ্দলীয় বেলেগ দলীয় সকলো বন্ধু আৰু এই অঞ্চলৰ আমাৰ শুভাকাংক্ষী ৰাইজ, আচলতে আজিৰ এই কাৰ্যসূচীটো এটা প্ৰীতিভোজন কাৰ্যসূচীটোৰ উদ্ভৱ কেনেকৈ হ'ল মই অকণমান আপোনালোকক ক'ব বিচাৰিছোঁ। আপোনালোকে জানে মই এগৰাকী ৰাজনৈতিক ব্যক্তি, সক্ৰিয় ৰাজনীতিত আছোঁ আৰু মই প্ৰায় 4 বছৰ নিষ্কৰ্মা হৈ অৰ্থাৎ ৰাজনৈতিকভাৱে নিষ্কৰ্মা হৈ থকাৰ পিছত সামাজিকভাৱে মই সম্পূৰ্ণ কৰ্মত আছিলোঁ। মই যোৱা 8 ছেপ্টেম্বৰ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছত আকৌ যোগদান কৰিলোঁ। মই পূৰ্বৰ সেইটো দলতেই মই আপোনালোকৰ মাজলৈ আহিছিলোঁ প্ৰথম, আৰু সেইটো দলতেই প্ৰথম মই আপোনালোকৰ আশীৰ্বাদত বিধায়ক হৈছিলোঁ 2টা কাৰ্যকাল, আৰু পৰৱৰ্তী দিনত ক্ষমতাৰ ৰাজনীতি পাকচক্ৰ থাকে, সেই পাকচক্ৰত মই ভাৰতীয় জনতা পাৰ্টি গৈ 5 বছৰ আকৌ সেইফালৰ পৰাও আপোনালোকৰ লগত থাকিলোঁ। আকৌ এতিয়া শেহতীয়াভাৱে ৰাইজৰ আগ্ৰহ আৰু মোৰো অন্ততঃ কেইবছৰমান সক্ৰিয় ৰাজনীতিত থকাৰ ইচ্ছা, এই সকলোবিলাক মিলাই ভাৰতীয় জাতীয় কংগ্ৰেছলৈ মই আকৌ প্ৰত্যাৱৰ্তন কৰিলোঁ, ঘূৰি আহিলোঁ। আজিৰ সভাখনৰ উদ্দেশ্য সম্পূৰ্ণ ৰাজনৈতিক নহয়। মই আমাৰ এই অঞ্চলৰ যিবিলাক মোৰ শুভাকাংক্ষী বন্ধু, তেওঁলোকৰ লগত মাজে মাজে কথা বতৰা পাতি থাকোঁতে তেওঁলোকে ক'লে এনেকৈ কথা পাতি থকাতকৈ এদিন আমি লগ নহওঁ কিয়? প্ৰস্তাৱটো দিলে আমাৰ গোবিন্দ ডেকা, নীলাংক চহৰীয়াকে ভিতৰ কৰি আমাৰ পদুম বা অন্যান্য যিসকল আছে তেওঁলোকে মোক ক'লে যে এদিন লগ হ'ব পাৰিলে ভাল আছিল। মই ক'লোঁ লগ হওঁ, ক'ত লগ হ'ম তোমালোকে কোৱা। ক'লে যে নহয়, আমি আমাৰ ভাল ঠাই আছে কাপোৰপুৰীতে, আমি নখোৱা বুলিয়ে কওক বা প্ৰীতিভোজন বুলিয়ে কওক, আমি ভাত এসাঁজ খাওঁ আৰু মানুহখিনি একবাৰ লগ হওঁ। আপোনাক তেনেকৈ বহুত দিন আমি মেলে মিটিঙে পাই থাকোঁ, যদিও আমাৰ পুৰণা মানুহখিনিয়ে বহুত দিন লগ পোৱা নাই। আৰু ময়ো কথাটো ভাল পালোঁ, তাৰ হয়ভৰ দিলোঁ, আৰু সেই আলোচনাটোৰ ফলশ্ৰুতিত আজি আমি ইয়াতে এনেকৈ আটাইখিনি ব্যক্তি আমি লগ হৈছোঁ। ইয়াত মই ব্যক্তিগতভাৱে বহুতকে ফোন কৰিব পৰা নাই বা বহুতক যিমান মানুহ আমাৰ শুভাকাংক্ষী আছে সকলোকে মই ব্যক্তিগতভাৱে কোৱাটো সম্ভৱো নহয়, কিন্তু আমাৰ গোবিন্দ ডেকা, নীলাংক চহৰীয়া বা তেওঁলোকৰ দৰে আৰু কেইজনমান ব্যক্তিয়ে মানে আজি ইয়াতে যে আমি সমবেত হ'ব খুজিছোঁ বহুত কেইজনকে ক'লে, আৰু বহুত হয়তো ৰৈও গ'ল। বহিলো